বিশেষকৈ প্ৰবীণ ছাৰৰ লগত আহি কিছুমান বস্তু দেখি সঁচাকৈ আচৰিত হৈছোঁ। প্ৰবীণ ছাৰ মানে মুখা শিল্পৰ লগত জড়িত। এয়া আমাৰ মাজুলীৰ বিখ্যাত মুখা শিল্প যে, এই মুখা শিল্পখিনি মানে ছাৰে নিজ হাতে তৈয়াৰ কৰে। এয়া কৃষ্ণ হ'ব, তাৰপিছত ৰাম, নহ'লে কৃষ্ণ বা ৰাম আৰু তাৰপিছত সেয়া অসুৰৰ আৰু গৰুণ্ড, তেনেকৈ হনুমান, তাৰপিছত নাৰদ, এনেকৈ বিভিন্ন ধৰণৰ ছাৰে মানে মুখা তৈয়াৰ কৰিছে। লগতে গুড়াখন মানে ছাৰে তৈয়াৰ কৰে ইয়াত বৰ ধুনীয়াকৈ, মানে নিজেই বনাইছে, নিজ হাতেৰে ইমান ধুনীয়াকৈ বনাইছে। আপোনালোকৰ যদি দৰকাৰ হয় ছাৰৰ লগত যোগাযোগ কৰিব। লগতে ছাৰৰ সৃষ্টিশীল যিবোৰ চাওক, এয়া ট্ৰফিৰ পৰা আৰম্ভ কৰি বিভিন্ন মমেণ্টৰ আৰম্ভ কৰি, মানে ছাৰৰ ঘৰতে এটা বিহু দল মানে আছে, আমাৰ জেং বিহুৰ দল আছে। ৰং চেনেলত প্ৰথম স্থান হৈছিল, আৰু যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহুটো ছাৰহঁতৰ ঘৰৰ পৰিয়ালৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। দিহানামৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিযোগিতাত ভাগ লয়। এইখিনি আৰু আমি দেখি আচৰিত হৈছোঁ। আৰু গোটেই ছাৰৰ ঘৰৰ পৰিয়ালখিনি সাংস্কৃতিকৱান হয়। ঢোল খোলৰ পৰা আৰম্ভ কৰি দোতৰা, বাঁহী, হাৰমনিয়াম, গোটেইখিনি ছাৰৰ ঘৰ দেখি আমি আচৰিত হৈছোঁ। সঁচাকৈ এজন প্ৰকৃত শিল্পীৰ এয়াই পৰিচয় মানে। বাকীখিনি আমি এতিয়া